নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিশ্ববাসীলৈ ভাল খবৰ। এতিয়াৰ পৰা দুৰ্যোগৰ পূৰ্বে আগজাননী পাব ভাৰতীয় তথা বিশ্বৰ বিজ্ঞানীয়ে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰৰ বিজ্ঞানীয়ে লাভ কৰিলে আন এক বৃহৎ সফলতা। জিয়াছ LB-F-16 ৰকেটেৰে নাছা আৰু ইছৰৰ যৌথ উপগ্ৰহ নিচাৰ সফল উৎক্ষেপণ। আৰু নিচাৰৰ উৎক্ষেপণে বিশ্বলৈ আনিলে আশাৰ সঞ্চাৰ। দুৰ্যোগৰ পূৰ্বে আগজাননী লাভ কৰিব ভাৰতীয় তথা বিশ্বৰ বিজ্ঞানীয়ে। নাছা আৰু ইছৰৰ বিজ্ঞানীয়ে লাভ কৰিলে আন এক বৃহৎ সফলতা। 30 জুলাই হৈ পৰিল ভাৰত আৰু বিশ্বৰ বাবে এক ঐতিহাসিক দিন। জিয়াছ LB-F-16 ৰকেটেৰে নাছা আৰু ইছৰৰ যৌথ উপগ্ৰহ নিচাৰৰ সফল উৎক্ষেপণ। শ্ৰীহৰিকোটাৰ 36 ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয় এই উপগ্ৰহটো। সন্ধিয়া 5:40 নিচাৰৰ উৎক্ষেপণে বিশ্বলৈ আনিলে আশাৰ সঞ্চাৰ। 2392 কিলোগ্ৰাম ওজনৰ নিচাৰে পৰ্যবেক্ষণ কৰিব সমগ্ৰ পৃথিৱীক। ভূমিকম্প, ছুনামি, আগ্নেয়গিৰি, ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ জাননী দিব এই নিচাৰে। পৰীক্ষা কৰিব হিম বা সাগৰীয় বৰফৰ গতি, ধুমুহা, বনাঞ্চলৰ আৱৰণৰ পৰিৱৰ্তন। উপগ্ৰহটোৱে ভূমিকম্পৰ পূৰ্বে হোৱা মাটিৰ গতিবিধি ধৰা পেলাব। ছুনামিৰ সম্ভাৱনা তথা সমুদ্ৰৰ গতিবিধিক লৈ সতৰ্কবাণী প্ৰদান কৰিব এই উপগ্ৰহটোৱে। নিচাৰে প্ৰেৰণ কৰা তথ্য অনুসৰি দুৰ্যোগ ব্যৱস্থাপনাত সফল হ'ব আৰু দুৰ্যোগৰ পূৰ্বে আগজাননী লাভ কৰিব ভাৰতীয় তথা বিশ্বৰ বিজ্ঞানীয়ে। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া। বিজেপি চৰকাৰৰ কাম কাজত অসন্তুষ্ট হৈ দল এৰি কংগ্ৰেছত যোগদান কৰিলে কেইবাজনো লোকে। গহপুৰত ৰিপুণ বৰাৰ বাসগৃহত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া। গহপুৰ সমষ্টিত কেইবাজনো বিজেপি কৰ্মীৰ দল ত্যাগ কৰি বিজেপি কৰ্মীসকলে যোগদান কৰিলে কংগ্ৰেছত। 15 বছৰে বিজেপি কৰি আমি একো ফলাফল নাপালোঁ। বিজেপি ত্যাগ কৰা লোকসকলৰ এই মন্তব্য। মূল্যবৃদ্ধিৰে জনতাক মাধমাৰ সদাইছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ কাম কাজত অসন্তুষ্ট হৈয়ে বিজেপি কৰ্মীৰ দল ত্যাগ। গহপুৰত ৰিপুণ বৰাৰ বাসগৃহত কংগ্ৰেছৰ এই যোগদান কাৰ্যসূচী। আৰু কংগ্ৰেছত যোগদান কৰা অধিকাংশই হৈছে যুৱ প্ৰজন্মৰ ভোটাৰ। পৰৱৰ্তী খবৰ, মিয়ালেণ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মিয়ালেণ্ড হোৱাত আপত্তি নাই। মিয়ালেণ্ড বনালে আমি সহায় কৰিম, কিন্তু অসমৰ পৰিৱৰ্তে মিয়ালেণ্ড হ'ব বাংলাদেশত। মিয়ালেণ্ডৰ দাবী উত্থাপনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। মিয়ালেণ্ড হোৱাত আপত্তি নাই। মিয়াই যদি মিয়ালেণ্ড বিচাৰে তেন্তে মিয়ালেণ্ড নিশ্চয় হ'ব, কিন্তু অসমত মিয়ালেণ্ড নহয়। অসমৰ পৰিৱৰ্তে মিয়ালেণ্ড হ'ব বাংলাদেশত। যদি বাংলাদেশ ভৰি যায় তেন্তে আফগানিস্তানতো কৰা হ'ব মিয়ালেণ্ড। শেহতীয়াকৈ একাংশই ৰাজ্যত উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী। আৰু মিয়ালেণ্ডৰ দাবী উত্থাপনক লৈ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ হিট এণ্ড ৰানৰ ঘটনাক লৈ ডাঙৰ খবৰ। 2 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ অভিনেত্ৰী নন্দিনী কাশ্যপক। অভিনেত্ৰী নন্দিনী কাশ্যপৰ জামিন আবেদন নাকচ আদালতৰ। দোষী সাব্যস্ত হ'লে 10 বছৰ নতুবা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে অভিনেত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰ, পুনৰ ভাৰতীয় সেনাৰ সৈতে শোকাবহ ঘটনা। সীমান্তত শ্বহীদ হ'ল 2গৰাকীকৈ সেনা বিষয়া, লগতে আহত হৈছে আন 3গৰাকী বিষয়া। বিশেষ অনুশীলনৰ বাবে ৰাওনা হওঁতেই এই শোকাবহ ঘটনা। পুনৰ ভাৰতীয় সেনাৰ সৈতে শোকাবহ ঘটনা। সীমান্তত এইবাৰ পুনৰ শ্বহীদ হ'ল 2গৰাকীকৈ ভাৰতীয় সেনা বিষয়া। ভাৰতীয় সেনাৰ বাহনত খহি পৰিল প্ৰকাণ্ড পাহাৰ, আৰু পাহাৰৰ শিল মাটি খহি পৰাত পুত গ'ল সেনাৰ বাহন। যাৰ পৰিপ্ৰেক্ষিতত 2গৰাকীকৈ সেনা বিষয়া শ্বহীদ হোৱাৰ বিপৰীতে
আন 3গৰাকী বিষয়া আঘাতপ্ৰাপ্ত হৈছে। আহত ভাৰতীয় সেনা বিষয়া 3জনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বিশেষ অনুশীলনৰ বাবে ৰাওনা হৈছিল ভাৰতীয় সেনাৰ এই দলটো আৰু তেনে সময়তে ভাৰতীয় সেনাৰ বাহনত খহি পৰিল পাহাৰ, যাৰ পৰিপ্ৰেক্ষিতত এই শোকাবহ ঘটনা সংঘটিত হয়। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। 6 আগষ্টত আৰম্ভ হ'ব নিযুত মইনা 2.0 আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ জিলা আয়ুক্ত আৰু অধ্যক্ষসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। পৰৱৰ্তী খবৰ, অভিনেত্ৰী নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে দুৰ্ঘটনাৰ নিশা নন্দিনীক আটক কৰা হ'লে জামিন দিব লগা হ'লহেঁতেন। কেতিয়াবা আৰক্ষীৰ কথাবোৰ বা কামবোৰ বেয়া লাগে মানুহৰ, কিন্তু আইন অনুসৰি সকলো কৰি আছে আৰক্ষীয়ে, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে দুৰ্ঘটনাৰ নিশা নন্দিনীক আটক কৰা হ'লে জামিন দিব লগা হ'লহেঁতেন। সকলোৱে জানিছিল যুৱকজনৰ অৱস্থা সংকটজনক আছিল। কেতিয়াবা আৰক্ষীৰ কথাবোৰ বা কামবোৰ বেয়া লাগে মানুহৰ, কিন্তু আইন অনুসৰিয়েই সকলো কৰি আছে আৰক্ষীয়ে, আৰু এই বিষয়ত ৰুজু কৰা হৈছিল গোচৰ। নন্দিনী কাশ্যপ সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, জাতীয় দল অসমৰ সাধাৰণ সম্পাদকক আটক আৰক্ষীৰ। সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়াক আটক আৰক্ষীৰ। পুৱতি নিশা হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়াক। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ লিংমেনৰ সন্দেহত আটক কৰা হৈছে প্ৰণৱজ্যোতি চেতিয়াক। পৰৱৰ্তী খবৰ, অসমৰ বাহিৰত কৰ্মৰত লোকসকলক লৈ ডাঙৰ ঘোষণা চৰকাৰৰ। বহিৰ্ৰাজ্যত কৰ্মৰত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব। বহিৰ্ৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও এই আঁচনি যুগুত কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। অসমৰ বাহিৰত কৰ্মৰত লোকসকলক লৈ চৰকাৰৰ ডাঙৰ ঘোষণা। বহিৰ্ৰাজ্যত কৰ্মৰত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব। বহিৰ্ৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও এই আঁচনি যুগুত কৰা হৈছে। চৰকাৰে সন্মানেৰে স্বগৃহলৈ আনিব মৃতদেহ। মৰ্যাদাপূৰ্ণ সৎকাৰৰ ব্যৱস্থা আগবঢ়াব চৰকাৰে। অসম চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি আঁচনি। অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব এই আঁচনি চোৱা চিতা। আৰু এনে অনাকাংক্ষিত বিপদত পৰিলেই আপুনি ডায়েল কৰক 112 অৰ্থাৎ 112 নম্বৰত ফোন কৰক। অসম আৰক্ষীৰ বিশেষ বিভাগে এই সন্দৰ্ভত ল'ব ব্যৱস্থা। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সংৰক্ষিত বনাঞ্চলত অবৈধ বসবাস। উৰিয়াম ঘাটৰ পিছত এইবাৰ গুৱাহাটীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। উৰিয়াম ঘাটৰ পাছত এইবাৰ গুৱাহাটী মহানগৰীত চলিব বৃহৎ উচ্ছেদ অভিযান। সংৰক্ষিত বনাঞ্চলত থকা অবৈধ লোকৰ বিৰুদ্ধে এইবাৰ নামি পৰিছে বন বিভাগ আৰু ইতিমধ্যে জাৰি কৰা হৈছে জাননী। এইবাৰৰ স্থান গুৱাহাটীৰ ফটাশিল সংৰক্ষিত বনাঞ্চল। 7 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ কঠোৰ নিৰ্দেশনা বন বিভাগৰ। অহা 7 দিনৰ ভিতৰত বেদখল কৰা ঠাইৰ পৰা নিজৰ সা সামগ্ৰী লৈ যাবলৈ নিৰ্দেশ বন বিভাগৰ। 7 দিনৰ ভিতৰত ঘৰ খালী নকৰিলে এফালৰ পৰা ভাঙি পেলোৱা হ'ব সকলো ঘৰ। 7 দিনৰ ভিতৰত ঘৰ খালী নকৰিলে উচ্ছেদৰ সময়ত ল'ব লগা ক্ষয়ক্ষতিৰ বাবে বন বিভাগ জগৰীয়া নহ'ব বুলি উল্লেখ কৰিছে জাননীত। বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়নৰ স্বাৰ্থত চলিব এইবাৰ উচ্ছেদ অভিযান। জাননীত জাৰি কৰা অনুসৰি অবৈধ বেদখলকাৰী লোকসকলে স্বেচ্ছাই সা সামগ্ৰী লৈ ঘৰ খালী নকৰিলে বন বিভাগ জগৰীয়া নহ'ব। নটিচ পোৱা মাত্ৰকে এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীসকলৰ মাজত। আজিৰ পৰা 7 দিনৰ ভিতৰত ঘৰ খালী নকৰিলে বন বিভাগৰ বুলডোজাৰ চলিব গুৱাহাটীৰ ফটাশিল সংৰক্ষিত বনাঞ্চলত। পৰৱৰ্তী খবৰ, ক্ষমতাই মূৰত ধৰিছে অসম আৰক্ষীৰ একাংশ বিষয়াৰ। এইবাৰ অসম আৰক্ষীৰ OC অৰ্পণ শইকীয়াৰ গুণ্ডাগিৰি। কেমেৰাৰ সন্মুখতে OCয়ে এগৰাকী কিশোৰীৰ পিতৃক দিলে ভাবুকি। এয়াই নেকি অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপ।
খুৰামত্ত হৈ কিশোৰীক দুৰ্ব্যৱহাৰ কৰা অচি অৰ্পণ শইকীয়াৰ গুণ্ডাগিৰি। বেছি হুলস্থুল কৰিলে গুৰুলা গুৰুকৈ প্ৰহাৰৰ ধমকি দিলে অচিয়ে। পথেৰে পাৰ হৈ যোৱা কিশোৰীক দুৰ্ব্যৱহাৰ অচি অৰ্পণ শইকীয়াৰ। পিতৃৰ অভিযোগৰ পিছতেই কেমেৰাৰ সন্মুখতে অচি অৰ্পণৰ ভাবুকি ভৰা মন্তব্য। কেমেৰাত বন্দী আমগুৰি থানাৰ অচি অৰ্পণ শইকীয়াৰ ভাবুকিৰ সকলো দৃশ্য। ২৭ জুনৰ নিশা সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। দেউতাকৰ সৈতে নাটক মঞ্চস্থ কৰি ঘৰলৈ উভতিছিল কিশোৰীগৰাকী আৰু তেতিয়াই সুৰামুক্ত অচি অৰ্পণে দুৰ্ব্যৱহাৰ কৰে কিশোৰীসহ পিতৃক। অভিযোগ দিয়াৰ পিছতো আজি পৰ্যন্ত ব্যৱস্থা লোৱা নাই অচিগৰাকীৰ বিৰুদ্ধে। সুৰামুক্ত হৈ কিশোৰীক দুৰ্ব্যৱহাৰ কৰা অচি অৰ্পণ শইকীয়াৰ গুণ্ডাগিৰি। পৰৱৰ্তী খবৰ, লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। চৰকাৰে নিবনুৱা যুৱক যুৱতীসকলক প্ৰতিমাহে দিব ৪,০০০কৈ টকা আৰু চৰকাৰৰ এই ঘোষণাৰ পিছতে এতিয়া চিন্তা কমিল নিবনুৱাসকলৰ। নিবনুৱা ভাত্তা প্ৰদান কৰাক লৈ দেশৰ প্ৰায়বোৰ ৰাজ্যৰ চৰকাৰক বিৰোধীয়ে বহু দিনৰ পৰা দাবী উত্থাপন কৰি আহিছে। একাংশ বিৰোধী দলে এয়াও ঘোষণা কৰি থৈছে যে তেওঁলোকে চৰকাৰ গঠন কৰিলে প্ৰদান কৰিব নিবনুৱা ভাত্তা। এনে ৰাজনৈতিক পৰিৱেশৰ মাজতে শেহতীয়াকৈ দেশৰ এখন ৰাজ্য চৰকাৰে নিবনুৱা ভাত্তা প্ৰদানৰ বাবে আৰম্ভ কৰিছে আবেদন পৰ্ব। উক্ত ৰাজ্যখনৰ চৰকাৰে সিদ্ধান্ত লৈছে যে নিবনুৱা যুৱক যুৱতীসকলক মাহিলী প্ৰদান কৰা হ'ব ৪,০০০ৰ পৰা ৪,৫০০ টকাকৈ। ইয়াৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ'ব যাতে আগন্তুক সময়ত তেওঁলোকে সংস্থাপন লাভ কৰে। তিনিমহীয়া এই বিনামূলীয়া প্ৰশিক্ষণত প্ৰতিদিনে ৪ ঘণ্টাকৈ উপস্থিত থাকিব লাগিব এই ভাত্তা গ্ৰহণ কৰা যুৱক যুৱতীয়ে। উল্লেখ কৰা প্ৰয়োজন যে ৰাজস্থান চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ৰাজ্যখনৰ বৰ্ধিত নিবনুৱাৰ সংখ্যালৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান চৰকাৰে। চৰকাৰে সদৰি কৰা তথ্য অনুসৰি যুৱক যুৱতীসকলে এই সময়ছোৱাত প্ৰতি মাহে ৪,৫০০ টকা আৰু যুৱকসকলে মাহিলী লাভ কৰিব ৪,০০০ টকাৰ ভাত্তা।